নমস্কাৰ টাইমলৈ স্বাগতম জনাইছো এই মুহূৰ্তত এটা ভাল খবৰ লৈ আহিছো পুনৰ আসুৰ দখলত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভা আজি স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আসুৱে বৃহৎ জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে লৈছো এই মুহূৰ্তত টাইম মেড বিগ ব্ৰেকিং আসুৱে পুনৰ দখল কৰিবলৈ সক্ষম হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভা আসুৰ দখলত পুনৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভা ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত আসুৰ বৃহৎ জয় আৰু আসুৰ বিজয়ৰ পিছতে বিশ্ববিদ্যালয়খনত দেখিবলৈ পোৱা গৈছে আনন্দ উল্লাস সভাপতি পদত আশিক ভূষণ গগৈ জয়লাভ সাধাৰণ সম্পাদকৰ পদত জয়লাভ কৰিছে মাধুৰ্য বৰাই আৰু সম্পূৰ্ণ তালিকা আহি পৰিছে আমাৰ হাতত সহকাৰী সাধাৰণ সম্পাদকৰ পদত কিংকৰ দাসৰ জয়লাভৰ খবৰ আহি পৰিছে আৰু আসুৰ জয়লাভৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে আনন্দ উল্লাস হৰ্ষোল্লাস বিৰাজ কৰিছে সাংস্কৃতিক সম্পাদকৰ পদত সন্দীপ বুঢ়াগোহাঁইৰ জয়লাভৰ খবৰ আহি পৰিছে সাহিত্য আৰু সুকুমাৰ কলা সম্পাদক পদত সৃষ্টি গগৈয়ে জয়লাভ কৰিবলৈ সক্ষম হৈছে সাধাৰণ ক্ৰীড়া সম্পাদকৰ পদত প্ৰিয়ানুজ কলিতাই জয়লাভ কৰিবলৈ সক্ষম হৈছে আন্তঃক্ৰীড়া সম্পাদকৰ পদত কংকনা পেগুৱে জয়লাভ কৰিছে আৰু উল্লেখ কৰিব লাগিব যে আটাইকেইগৰাকী হৈছে আসুৰ প্ৰাৰ্থী ভলিবল সম্পাদকৰ পদত পৰশমণি সোণোৱালে জয়লাভ কৰিবলৈ সক্ষম হৈছে ছাত্ৰ জিৰণি কোঠাৰ সম্পাদকৰ পদত তাৰিক নাৱাজৰ জয়লাভ তাৰিক নাৱাজো ছাত্ৰ একতা সভাৰ নিৰ্বাচনত জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে আসুৰ সমৰ্থিত প্ৰাৰ্থী আছিল সমাজ সেৱাৰ সম্পাদকৰ পদত লিজা কাশ্যপৰ জয়লাভ ফুটবল সম্পাদকৰ পদত ৰিয়া দাসে জয়লাভ কৰিবলৈ সক্ষম হৈছে পুনৰ আসুৰ দখলত এতিয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ একতা সভা আৰু এই আসুৰ বৃহৎ জয়ৰ পিছতে এতিয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ত দেখিবলৈ পোৱা গৈছে হৰ্ষোল্লাস আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ আজি নিৰ্বাচনত আসুৱে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে সভাপতিৰ পদত আশিক ভূষণ গগৈৰ জয়লাভ আৰু সাধাৰণ সম্পাদকৰ পদত মাধুৰ্য বৰাৰ জয়লাভ আৰু ইয়াত দৃশ্যাংশ আহি পৰিছে ফলাফল ঘোষণাৰ পিছতে এনেধৰণে দেখিবলৈ পোৱা গৈছে হৰ্ষোল্লাস আনন্দমুখৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে আসুৰ সমৰ্থিত প্ৰাৰ্থীৰ জয়লাভৰ পিছতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এনেধৰণে এতিয়া আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে সকলোৰে মুখে মুখে আসুৰ জয়গান আসুৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে প্ৰতিগৰাকী নেতৃত্বই আচলতে আজিৰ দিনটোত এই বৃহৎ জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে সমগ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদ প্ৰাংগণত এনেধৰণে দেখিবলৈ পোৱা গৈছে আনন্দমুখৰ পৰিৱেশ সকলোৰে মুখে মুখে আসুৰ জয়গান আৰু আজিৰ দিনটোত এই দীঘলীয়া তালিকা ইতিমধ্যে আমাৰ হাতত আহি পৰিছেহি ছাত্ৰ একতা সভাৰ নিৰ্বাচনত বৃহৎ জয় আসুৰ দখলত পুনৰ ডিব্ৰুগড় ছাত্ৰ একতা সভা আজি অনুষ্ঠিত হৈছিল ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন আৰু এই সাধাৰণ নিৰ্বাচনত সভাপতিৰ পদত জয়যুক্ত হৈছে আশিক ভূষণ গগৈ আৰু সাধাৰণ সম্পাদকৰ পদত নিৰ্বাচিত হৈছে মাধুৰ্য বৰা আৰু দুয়োগৰাকী মেধাৱী আৰু যথেষ্ট সামাজিকভাৱে তেওঁলোকে এক প্ৰকাৰ আগবঢ়োৱা আৰু এই দুয়োগৰাকী যুৱক আজিৰ দিনটোত আসুৰ সমৰ্থিত প্ৰাৰ্থী হৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ হৈ তেওঁলোকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু আজি বৃহৎ জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে দুয়ো পুনৰ নাহৰৰ দেশত জাতীয়তাবাদী পৃষ্ঠভূমি নিজস্ব স্বাভিমান আৰু ঐতিহ্য অটুট ৰাখি জাতীয়তাবাদী শিবিৰত ভোট প্ৰদান কৰি আসুৰ সমৰ্থিত প্ৰাৰ্থীক জয়যুক্ত কৰিছে নাহৰ দেশৰ ছাত্ৰ সমাজে নাহৰৰ দেশ বুলি ক'লে আচলতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কথা আৰু এনে অৱস্থাত আজি নাহৰৰ দেশতে দেখিবলৈ পোৱা গৈছে আনন্দমুখৰ পৰিৱেশ ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আসুৰ সমৰ্থিত প্ৰাৰ্থীৰ বৃহৎ জয়লাভ সভাপতি হিচাপে নিৰ্বাচিত হৈছে আশিক ভূষণ গগৈ আৰু ইয়াৰ ফলাফল ঘোষণা কৰাৰ পিছতে দেখিবলৈ পোৱা গৈছে আসুৰ মাজত আনন্দ উল্লাস ডিব্ৰুগড় বিশ্ববিদ্যালয়তে এতিয়া আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে সাধাৰণ সম্পাদকৰ পদত নিৰ্বাচিত হৈছে মাধুৰ্য বৰা সহকাৰী সম্পাদকৰ পদত নিৰ্বাচিত হৈছে কিংকৰ দাস সাংস্কৃতিক সম্পাদকৰ পদত নিৰ্বাচিত হৈছে সন্দীপ বুঢ়াগোহাঁই সাহিত্য আৰু সুকুমাৰ কলা সম্পাদকৰ পদত অধিষ্ঠিত হৈছে সৃষ্টি গগৈ সাধাৰণ ক্ৰীড়া সম্পাদকৰ পদত প্ৰিয়ানুজ কলিতা আন্তঃক্ৰীড়া সম্পাদক কংকনা পেগু ভলিবল সম্পাদক পৰশমণি সোণোৱাল ছাত্ৰ জিৰণি কোঠাৰ সম্পাদকৰ পদত তাৰিক নাৱাজে বিজয় সাব্যস্ত কৰিছে সমাজ সেৱাৰ পদকত লিজা কাশ্যপ ফুটবল সম্পাদক ৰিয়া দাস আৰু এয়া ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত জয়ী হ'বলৈ সক্ষম হৈছে আসুৰ সমৰ্থিত প্ৰাৰ্থীসকল আৰু এইটো উল্লেখ কৰিব লাগিব যেহেতু বিশ্ববিদ্যালয়ৰ ৰাজনীতিৰ পৰাই আৰম্ভ হয়
এখন সক্ৰিয় ৰাজনীতিৰ এটা পথ আৰু এই সক্ৰিয় ৰাজনীতিত এক প্ৰকাৰ নামি পৰা এইসকল ছাত্ৰ একতা সভাৰ নিৰ্বাচনত বিজয়ী প্ৰতিগৰাকী আছুৰ সমৰ্থিত প্ৰাৰ্থীলৈ টাইমিটৰ লগতে প্ৰতিগৰাকী অনুৰাগীৰ আছুৰ সমৰ্থকৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু আছুৰ দখলত এয়া পুনৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত আছুৱে বৃহৎ জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। সভাপতি পদত আশিস ভূষণ গগৈৰ জয়লাভ আৰু সাধাৰণ সম্পাদকৰ পদত মাধুৰ্য বৰাৰ জয়লাভৰ পিছতে প্ৰতিটো পদতে সাধাৰণ নিৰ্বাচনৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত প্ৰতিটো পদতে আছুৰ সমৰ্থিত প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। মই সভাপতি পদত বিজয় হৈছোঁ। আচলতে এটা কথা স্পষ্ট দিয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে যি ছাত্ৰ সমাজে যি ৰায় প্ৰদান কৰিলে তাৰ বাবে আমি চিৰকৃতজ্ঞ হৈ ৰ'ম। আৰু আচলতে সততা নিষ্ঠা আৰু সাহসেৰে ওলাই আহিছিলোঁ কাম কৰিম বুলি। সততা নিষ্ঠা মা দেউতাৰ পৰা পাইছোঁ, সাহস মোৰ পৰিয়ালবৰ্গ মফিজুদ্দিন আহমেদ হাজৰিকা ছাত্ৰ নিবাসৰ প্ৰতিগৰাকী আৱাসীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে সদৌ অসম ছাত্ৰ সন্থাৰ পৰিয়ালবৰ্গক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উন্নয়ন হ'ব, এইবাৰ উন্নয়ন কৰিবলৈ আমি ওলাই আহিছোঁ। প্ৰত্যেকটো সমস্যা ছাত্ৰ ছাত্ৰীৰ সমস্যা আজৰি হ'লেও আমি আনিম। আমি প্ৰত্যেকটো যিকোনো পৰিস্থিতিলৈ যাবলৈ ৰাজি আছোঁ। এটা কথা স্পষ্ট, ডিব্ৰুগড় বিশ্ববিদ্যালয় 1965 চনতে যি আৱাসিক এলেকা হৈছিল, সেই আৱাসিক এলেকা 60 বছৰ বসন্ত গৰকাৰ পাছতো কিন্তু সম্পূৰ্ণ আৱাসিক এলেকা হৈ নুঠিল। স্পষ্ট এইবাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰত্যেকটো সমস্যা সমাধান 100% কৰিম বুলি কোৱা নাই, কিন্তু প্ৰত্যেকটো সমস্যাৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে প্ৰশাসনে কিন্তু তেওঁলোকৰ নিজৰ ব্যৱস্থা ল'ব লাগিব, সেইটো কথা স্পষ্ট। আৰু আচলতে ডিব্ৰুগড় বিশ্ববিদ্যালয় সমগ্ৰ ভাৰতৰ প্ৰেক্ষাপটত অনাদি অনন্তকাললৈ জিলিকি থাকক তাৰে আশা ৰাখিছোঁ। মই সভাপতি পদত বিজয় হৈছোঁ। আচলতে এটা কথা স্পষ্ট দিয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে যি ছাত্ৰ সমাজে যি ৰায় প্ৰদান কৰিলে তাৰ বাবে আমি চিৰকৃতজ্ঞ হৈ ৰ'ম। আৰু আচলতে সততা নিষ্ঠা আৰু সাহসেৰে ওলাই আহিছিলোঁ কাম কৰিম বুলি। সততা নিষ্ঠা মা দেউতাৰ পৰা পাইছোঁ, সাহস মোৰ পৰিয়ালবৰ্গ মফিজুদ্দিন আহমেদ হাজৰিকা ছাত্ৰ নিবাসৰ প্ৰতিগৰাকী আৱাসীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে সদৌ অসম ছাত্ৰ সন্থাৰ পৰিয়ালবৰ্গক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উন্নয়ন হ'ব, এইবাৰ উন্নয়ন কৰিবলৈ আমি ওলাই আহিছোঁ। প্ৰত্যেকটো সমস্যা ছাত্ৰ ছাত্ৰীৰ সমস্যা আজৰি হ'লেও আমি আনিম। আমি প্ৰত্যেকটো যিকোনো পৰিস্থিতিলৈ যাবলৈ ৰাজি আছোঁ। এটা কথা স্পষ্ট, ডিব্ৰুগড় বিশ্ববিদ্যালয় 1965 চনতে যি আৱাসিক এলেকা হৈছিল, সেই আৱাসিক এলেকা 60 বছৰ বসন্ত গৰকাৰ পাছতো কিন্তু সম্পূৰ্ণ আৱাসিক এলেকা হৈ নুঠিল। স্পষ্ট এইবাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰত্যেকটো সমস্যা সমাধান 100% কৰিম বুলি কোৱা নাই, কিন্তু প্ৰত্যেকটো সমস্যাৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে প্ৰশাসনে কিন্তু তেওঁলোকৰ নিজৰ ব্যৱস্থা ল'ব লাগিব, সেইটো কথা স্পষ্ট। আৰু আচলতে ডিব্ৰুগড় বিশ্ববিদ্যালয় সমগ্ৰ ভাৰতৰ প্ৰেক্ষাপটত অনাদি অনন্তকাললৈ জিলিকি থাকক তাৰে আশা ৰাখিছোঁ। মই সভাপতি পদত বিজয় হৈছোঁ। আচলতে এটা কথা স্পষ্ট দিয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে যি ছাত্ৰ সমাজে যি ৰায় প্ৰদান কৰিলে তাৰ বাবে আমি চিৰকৃতজ্ঞ হৈ ৰ'ম। আৰু আচলতে সততা নিষ্ঠা আৰু সাহসেৰে ওলাই আহিছিলোঁ কাম কৰিম বুলি। সততা নিষ্ঠা মা দেউতাৰ পৰা পাইছোঁ, সাহস মোৰ পৰিয়ালবৰ্গ মফিজুদ্দিন আহমেদ হাজৰিকা ছাত্ৰ নিবাসৰ প্ৰতিগৰাকী আৱাসীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে সদৌ অসম ছাত্ৰ সন্থাৰ পৰিয়ালবৰ্গক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উন্নয়ন হ'ব, এইবাৰ উন্নয়ন কৰিবলৈ আমি ওলাই আহিছোঁ। প্ৰত্যেকটো সমস্যা ছাত্ৰ ছাত্ৰীৰ সমস্যা আজৰি হ'লেও আমি আনিম। আমি প্ৰত্যেকটো যিকোনো পৰিস্থিতিলৈ যাবলৈ ৰাজি আছোঁ। এটা কথা স্পষ্ট, ডিব্ৰুগড় বিশ্ববিদ্যালয় 1965 চনতে যি আৱাসিক এলেকা হৈছিল, সেই আৱাসিক এলেকা বহুত ভাল লাগিছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীক মই প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। তাৰ পাছতে মোৰ আপোন ঘৰ পদ্মনাথ গোহাঁইৰ পৰা ছাত্ৰ নিবাসৰ প্ৰত্যেকগৰাকী আৱাসীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মোৰ চুবুৰীয়া আৱাস মফিকে কেন্দ্ৰ কৰি আটাইকেইটা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ আৰু ছাত্ৰী নিবাস, লগতে যিহেতু মই এজন আছু সমৰ্থন প্ৰাৰ্থী, সেয়েহে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বৰ্তমান প্ৰাক্তন প্ৰত্যেকগৰাকী আছু কৰ্মীলৈ মই শৰীৰ চৰ্চা সম্পাদক অৰ্থাৎ জিমনেছিয়াম ছেক্ৰেটাৰী পদটিত মই জিকিবলৈ সক্ষম হ'লোঁ। মই প্ৰায় 1000 ভোটত মই জিকিছোঁ। এতিয়া আমাৰ যিহেতু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত দেখিব পাৰে যে আমাৰ বিশ্ববিদ্যালয় যোনটো এনে এটা পৰ্যায়ত নাই যোনটো হিচাপত থাকিব লাগে, সেইবাবে যিহেতু মই জিকিলোঁ, মই সেই যোনটো ষ্টেণ্ডাৰ্ডত থাকিব লাগে সেইটো লেভেলত নিবৰ কাৰণে মই চেষ্টা কৰিম, যাতে আমাৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ মন প্ৰাণ দি শৰীৰ চৰ্চাৰ বিষয়ে জানিব পাৰে আৰু এই ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে। যিহেতু আজিকালি শৰীৰ চৰ্চা বহুত গুৰুত্বপূৰ্ণ বস্তু, সেইটো মই বিচাৰিছোঁ যে শৰীৰ চৰ্চাত গোটেই ছাত্ৰ ছাত্ৰীসকলে আগবাঢ়ি যাওক আৰু ইউনিভাৰ্চিটিখনক ৰিপ্ৰেজেণ্ট কৰিব পাৰে। মই শৰীৰ চৰ্চা সম্পাদক অৰ্থাৎ জিমনেছিয়াম ছেক্ৰেটাৰী পদটিত মই জিকিবলৈ সক্ষম হ'লোঁ। মই প্ৰায় 1000 ভোটত মই জিকিছোঁ। এতিয়া আমাৰ যিহেতু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত দেখিব পাৰে যে আমাৰ বিশ্ববিদ্যালয় যোনটো এনে এটা পৰ্যায়ত নাই যোনটো হিচাপত থাকিব লাগে, সেইবাবে যিহেতু মই জিকিলোঁ, মই সেই যোনটো ষ্টেণ্ডাৰ্ডত থাকিব লাগে সেইটো লেভেলত নিবৰ কাৰণে মই চেষ্টা কৰিম, যাতে আমাৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ মন প্ৰাণ দি শৰীৰ চৰ্চাৰ বিষয়ে জানিব পাৰে আৰু এই ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে। যিহেতু আজিকালি শৰীৰ চৰ্চা বহুত গুৰুত্বপূৰ্ণ বস্তু, সেইটো মই বিচাৰিছোঁ যে
শৰীৰ চৰ্চাত গোটেই ছাত্ৰ ছাত্ৰীসকলে আগবাঢ়ি যাওক আৰু ইউনিভাৰ্চিটিখনক ৰিপ্ৰেজেণ্ট কৰিব পাৰে মই শৰীৰ চৰ্চা সম্পাদক অৰ্থাৎ জিমনেছিয়াম ছেক্ৰেটাৰী পদটিত মই জিকিবলৈ সক্ষম হ'লোঁ মই প্ৰায় 1000 ভোটত মই জিকিছোঁ